পাহাৰ টকা হিচাপ কৰি শেষ কৰিব পৰা নাই আয়কৰ বিভাগে আলমাৰী দয়াৰত টকাৰ দম দম জাপ টকা হিচাপ কৰিবলৈ লাগিল কেইবাদিনো আয়কৰ বিভাগৰ চাওক এই দৃশ্য এনেদৰে মেচিনৰ হিচাপ কৰিছে টকা কিন্তু কিমান হিচাপ কৰিব ভাগৰি গৈছে আয়কৰ বিভাগ কাৰণ টকাৰ এখন পাহাৰ এয়া এই দৃশ্য ভাৰতৰে 177.45 কোটি টকাৰ নোট উদ্ধাৰ হৈছে কানপুৰত এইজন ব্যৱসায়ী পীযুষ জৈনৰ ঘৰৰ পৰা উদ্ধাৰ হ'ল এই টকাৰ পাহাৰ আয়কৰ বিভাগৰ হিচাপ কৰিবলৈ লাগিল বহু দিন মেচিনেৰো গণি গণি শেষ কৰিব পৰা নাই পীযুষ জৈনৰ টকা পেছাত এজন ব্যৱসায়ী এজন পীযুষ জৈন কিন্তু পীযুষৰ বিৰুদ্ধে আছে বহুকেইটা গুৰুতৰ অভিযোগ কৰ ফাঁকিৰ লগতে বহু বেনামী কাৰ্যৰ বাবে বিখ্যাত এজন পীযুষ কানপুৰৰ কনৌজ আৰু মুম্বাইস্থিত পীযুষৰ এই ঘৰত তালাচীৰ সময়তে চকু কপালত উঠিল আয়কৰ বিভাগৰ টকাৰ এখন পাহাৰ দেখি হতবাক আয়কৰ বিভাগ কেন্দ্ৰীয় আয়কৰ দপ্তৰ বিভাগে জানিবলৈ দিয়া মতে কোনো ব্যক্তিৰ পৰা ইতিহাসত প্ৰথমবাৰৰ বাবে ইমান টকা উদ্ধাৰ হৈছে একেলগতে ইয়াৰ পূৰ্বেও পীযুষ জৈন নামৰ এজন ব্যৱসায়ীয়ে সুগন্ধিৰ দ্ৰব্যৰ ব্যৱসায় কৰে কেৱল সিমানেই নহয় অবৈধভাৱে বহু ব্যৱসায়ত বিনিয়োগ লগতে কৰ ফাঁকি দিয়াৰ অভিযোগ আছে এজন পীযুষৰ বিৰুদ্ধে